নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। মমতা বেনাৰ্জীৰ দুৰ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। মমতাই 5 কেজি মাছ খালে মই 10 কেজি মাছ খাম। মাছৰ খেল খেলা এৰক মমতা বেনাৰ্জীয়ে হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। তৃণমূল কংগ্ৰেছ জিকি থাকিলে পশ্চিমবংগ বাংলাদেশ হৈ যাব। বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে। বাংলাদেশী মুছলমানে হিন্দুক সংখ্যালঘু কৰিবলৈ নামি পৰিছে। পশ্চিমবংগত বিজেপিক জয়ী কৰাবই লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কৃষ্ণৰ ৰূপ লৈ বিজেপিয়ে সুদৰ্শন চক্ৰ চলাই বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচৰা হুমায়ুন কবিৰক থকা সৰকা। এই ভূমি হুমায়ুন কবিৰৰ বাপেকৰ সম্পত্তি নহয়। অসমত বাবৰ মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে শেষ কৰি পেলাম। ৰাম মন্দিৰ কৃষ্ণৰ মন্দিৰ হ'ব অসমত, বাবৰি মছজিদ নহ'ব। কিন্তু বাবৰি মছজিদ কোনো কাৰণতেই বনাব নোৱাৰিব। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম। এবাৰ বিজেপিক চৰকাৰ গঠন কৰিবলৈ দিয়ক পশ্চিমবংগত, তাৰ পিছত চাব খেল। অসম পশ্চিমবংগ একলগ হ'লে বাংলাদেশী মিয়াৰ ৰক্ষা নাই। বাংলাদেশী মিয়াই হিন্দুৰ সংস্কৃতি শেষ কৰি পেলাইছে বুলি উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মাটিত কোনেও বাবৰি মছজিদ বনাবলৈ সপোনতো ভাবিব নোৱাৰে। যদি কোনোবাই বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁ খাই পেলাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমাধান বাংলাদেশী সমস্যা আৰু বাংলাদেশীকো সকিয়নি। সীমান্তৰ কাইটিয়া তাৰ পাৰ হৈ আহিব নোৱাৰিব বাংলাদেশী। এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ কাইটিয়া তাৰত থাকিব কাৰেণ্টৰ কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰা হ'ব। বাংলাদেশী মিয়াক সতৰ্ক কৰি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াক লাঠ মাৰি খেদিম, কাইটিয়া তাৰত কাৰেণ্ট লগাই দিম যাতে বাংলাদেশী মিয়া অসম আৰু পশ্চিমবংগত আহিব নোৱাৰে। কোনোবা আহিলেই সীমান্ততেই শেষ হৈ যাব। এটাও বাংলাদেশী অসম পশ্চিমবংগলৈ আহিব নোৱাৰিব বুলি হুংকাৰ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মমতা দুৰ্গত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে গৰ্জন দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সংসদত আজি 3খনকৈ ঐতিহাসিক বিধেয়ক উত্থাপন। বৃদ্ধি হ'ব লোকসভাৰ আসন, কাৰ্যকৰী হ'ব মহিলা সংৰক্ষণ। আজি সংসদত উত্থাপন হৈছে নতুন বিধেয়ক। সংসদত নতুন অধ্যায় আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে আনিছে 3খনকৈ বিশেষ নতুন বিধেয়ক। সমষ্টি পুনৰ নিৰ্ধাৰণ, আসন বৃদ্ধি আৰু 33% মহিলা সংৰক্ষণ। কনষ্টিটিউশ্যন 2026 অনুসৰি সলনি কৰা হ'ব নিয়ম। দ্য ডিলিমিটেশ্যন বিল 2026 অনুসৰি লোকসভাৰ আসন বৃদ্ধি পাব 580লৈ। আৰু লোকসভাত আজি উত্থাপন হৈছে এই 3খনকৈ নতুন বিধেয়ক। মহিলা সংৰক্ষণৰ স্বাৰ্থতে জৰুৰী এই বিধেয়ক। বিজেপিৰ ফালৰ পৰা এইদৰে কোৱা হৈছে। বিজেপি আৰু কংগ্ৰেছৰ সাংসদলৈ 3 লাইন হুৱাইপ জাৰি। 2011ৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণত আপত্তি। 2021ৰ লোকপিয়লৰ ভিত্তিত শেষ হ'ব লাগে সমষ্টি পুনৰ নিৰ্ধাৰণ। সংসদত নতুন অধ্যায় আৰম্ভ হৈছে। আজি নতুনকৈ এই 3খন বিধেয়ক উত্থাপন হৈছে আৰু তাৰ পিছতেই সংসদৰ মজিয়াতেই গৌৰৱ গগৈৰ উদাত্ত ভাষণ। চৰকাৰে লোকসভাৰ আসন 815 কৰিব বিচাৰিছে। পিছে এই সংখ্যা আহিল ক'ৰ পৰা? নাগপুৰৰ পৰা নে আকাশৰ পৰা? জনগণনা অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো হাস্যকৰ। এইদৰে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সংসদত আজি উদাত্ত ভাষণ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 815 আসন যে কৰিব বিচাৰিছে, এই আসন ক'ৰ পৰা আহিল বুলি বিজেপিলৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, মহিলা সংৰক্ষণ বিধেয়কৰ ফলত লোকসভাৰ সদস্যৰ সংখ্যা 50% বৃদ্ধি হ'ব। ইয়াৰ ফলত মুঠ আসনৰ সংখ্যা হ'বগৈ 815খন। তাৰ ভিতৰত 272খন আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব, যিটো সংসদৰ মুঠ আসনৰ 1/3 হ'ব। ইয়াত কোনো ৰাজ্যৰ কোনো ধৰণৰ ক্ষতি নহ'ব। লোকসভাৰ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ এই মন্তব্য। আজি তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে লোকসভাৰ সদনত শাসক বিৰোধীৰ। অন্য এটা খবৰ,
উকা বসাক লতাশিলত গৰিমা গাৰ্গৰ চকুলো জুবিন গাৰ্গ বিকিন প্ৰথমটো ৰঙালী বিহু উদযাপন কৰি আছে সমগ্ৰ অসমীয়াই আৰু এই ৰঙালী বিহু উদযাপনৰ সময়তেই পুনৰবাৰ কান্দি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গ বিহীন ৰঙালী বিহুত যেন এতিয়া আনন্দ নাই উল্লাস নাই অসমীয়াৰ লতাশিলত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চকুলো লতাশিলত জুবিন গাৰ্গক ঘূৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গ এতিয়াও জীয়াই আছে সদায় জীয়াই থাকিব জুবিন গাৰ্গৰ সপোনবোৰ আমি বাস্তৱ কৰিম বুলি মন্তব্য গৰিমা শইকীয়াৰ জুবিন গাৰ্গে অকলেই 100 জনৰ কাম কৰিছিল জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক ৰাইজে ন্যায় দিব এইদৰে জুবিন সন্দৰ্ভত মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক ন্যায় ভগৱানে দিব জুবিন অসমবাসীৰ হয় প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ৰ আপোন জুবিন গাৰ্গ অসমবাসীৰ আত্মাত আছে জুবিন গাৰ্গে ভাল পোৱা সকলোবোৰ কাম আমি কৰি যাম লতাশিলত গৰিমা শইকীয়া গাৰ্গৰ এই প্ৰতিশ্ৰুতি জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰঙালী বিহু উদযাপন কৰি আছে সমগ্ৰ অসমীয়াই কিন্তু সেই আগৰ বছৰ দৰে যেন নাই কোনো ধৰণৰ আনন্দ উল্লাস লতাশিলত জুবিন গাৰ্গক ঘূৰি এইদৰে উচুপি কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ পৰৱৰ্তী খবৰ এক বিশেষ সমীক্ষা প্ৰকাশ পাইছে অসম বিধানসভা নিৰ্বাচন 2026ক লৈ আন এক নতুন সমীক্ষা সামাজিক মাধ্যমত চলোৱা হৈছিল এই বিশেষ সমীক্ষা এই সমীক্ষা মতে 2026 চনৰ বিধানসভা নিৰ্বাচনত 61খন আসন লাভ কৰিব কংগ্ৰেছ দলে 56খন আসনত জয়ী হ'ব ভাৰতীয় জনতা পাৰ্টি 9খন আসনত জয়ী হ'ব AIUDF এক বিশেষ সমীক্ষা এই মুহূৰ্তত প্ৰকাশ পাইছে অহা 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচন 2026ৰ ফলাফল আৰু ফলাফল ঘোষণাৰ পূৰ্বেই নিৰ্বাচনক লৈ কেইবাটাও সমীক্ষা প্ৰকাশ পাই আছে আৰু এইবাৰ এক সমীক্ষাত দেখিবলৈ পোৱা গ'ল যে 61খন আসন কংগ্ৰেছক দিয়া হৈছে আৰু 56খন আসন বিজেপিক দিয়া হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে এইবাৰ মাত মাতিছে আছুৰ সভাপতি উৎপল শৰ্মাই 1250 টকাৰ সলনি কাম কৰিবলৈ দিয়ক অসমীয়াক 1250 টকা নহয় হিতাধিকাৰীৰ হাতত কাম দিয়ক হিতাধিকাৰী বেছি দিন জীয়াই নাথাকে টকা লৈ হিতাধিকাৰীক 1250 টকা দিলে আমি বেয়া নাপাওঁ কিন্তু 1250 টকাৰে হিতাধিকাৰীসকলে কি কৰিব বুলি প্ৰশ্ন উৎপল শৰ্মাৰ 1250 টকাত আজিৰ তাৰিখত কি পায় হাতে হাতে সকলোকে কাম দিয়ক চৰকাৰে তেতিয়াহে আগবাঢ়িব জাতি হাতে হাতে কাম দিয়ক কামৰ বিনিময়ত পইচা দিয়ক হিতাধিকাৰীসকলক উৎপাদন শক্তি যাতে অপচয় নহয় তাৰ ব্যৱস্থা কৰক চৰকাৰে আহোম সাম্ৰাজ্যৰ পৰা আমি কেৱল হেংদাঙৰ কথাই কৈ থাকোঁ কিন্তু আহোম সাম্ৰাজ্যৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে আহোম স্বৰ্গদেউসকল বিনা পৰিশ্ৰমৰ পাৰিশ্ৰমিকৰ পৰিপন্থী আছিল সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণত বিশ্বাসী আছিল আহোম স্বৰ্গদেউ চৰকাৰলৈ আহ্বান আছুৰ সভাপতি উৎপল শৰ্মাৰ 1250 টকাৰ বিপৰীতে হিতাধিকাৰীসকলক কাম দিয়ক চৰকাৰে কামৰ বিনিময়ত হিতাধিকাৰীসকলক টকা দিয়ক তাত কোনো ধৰণৰ আপত্তি নাই কাম কৰিলেহে জাতি আগবাঢ়ি যাব বহি বহি টকা পালে জাতি কেতিয়াও আগবাঢ়ি নাযায় ৰঙালী বিহুৰ এক অনুষ্ঠানত এইদৰে চৰকাৰী আঁচনিৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে আছুৰ সভাপতি উৎপল শৰ্মাই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো বিহুৰ আনন্দৰ মাজতেই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা ৰঙালী বিহুৰ আনন্দৰ মাজতেই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙালী বিহুৰ আনন্দৰ মাজতেই পুনৰবাৰ আন এক ভয়াৱহ দুৰ্ঘটনা পুৱতি নিশা ডিভাইডাৰত প্ৰচণ্ড খুন্দা নাইট ছুপাৰৰ জাগিৰোডৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুৰ ওপৰত বাগৰি পৰে নৈশ বাছ উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী আছিল নৈশ বাছখনত আছিল কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী যাত্ৰীক হাস্পতালত ভৰ্তি পুৱা প্ৰায় 4 বজাত সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে জাগিৰোডত এটা জৰুৰী খবৰ কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ হজ যাত্ৰা গুৱাহাটীৰ পৰা প্ৰথমটো দলে মাৰিব উৰা হাজো উত্তৰ পূৰ্বাঞ্চলৰ 2569 গৰাকী হজ যাত্ৰী মুছলমান লোকলৈ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে হজ যাত্ৰাৰ বাবে এতিয়া হাজু হৈছে হজ যাত্ৰীসকল উত্তৰ পূৰ্বাঞ্চল হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ
এইবেলি উত্তৰ পূৰ্বাঞ্চলৰ পৰা পবিত্ৰ হজলৈ যাব মুঠ 2569 গৰাকী যাত্ৰী। মুঠ যাত্ৰীৰ ভিতৰত 1763 গৰাকী পুৰুষ আৰু 806 গৰাকী মহিলা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা, কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ হজ যাত্ৰা। কাইলৈ পুৱা 7 বজাত গুৱাহাটীৰ পৰা 300 গৰাকী যাত্ৰীয়ে আৰম্ভ কৰিব যাত্ৰা। গুৱাহাটীৰ উপৰি দেশৰ বিভিন্ন চহৰৰ পৰাও যাব হজ যাত্ৰীসকল। কলকাতাৰ পৰা 668, মুম্বাইৰ পৰা 218, দিল্লীৰ পৰা 28 গৰাকী যাত্ৰী যাব। গুৱাহাটীৰ পৰা 17-21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে উৰা মাৰিব হজ যাত্ৰীসকল। সময়মতে পাছপোৰ্ট নোপোৱাৰ বাবে বঞ্চিত হ'ল বহু সংখ্যক হজ যাত্ৰী। কাইলৈ সন্ধিয়া 6 বজাত হাজীসকলৰ কুশল মংগলৰ বাবে হ'ব সমূহীয়া দোৱা। প্ৰাৰ্থনা সভাত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি। চলিত বৰ্ষৰ হজযাত্ৰীৰ সেৱাৰ বাবে বিশেষভাৱে সাজু অভ্যৰ্থনা সমিতি। অন্য এটা খবৰ, মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ অঘটন সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন, বিহুৰ আনন্দ উল্লাসৰ মাজতেই মাজুলীত ভয়ংকৰ ঘটনা। মাজুলীৰ কমলাবাৰী ঘাটত ফেৰীত অঘটন, যাত্ৰীবাহী ফেৰীৰ পৰা মৰণ জাপ যাত্ৰীৰ। নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ আহি আছিল ফেৰীখন। যুৱকজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীলৈ ৰাওনা SDRF বাহিনী। বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। বিহুৰ আনন্দ উল্লাসৰ মাজতেই মাজুলীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মাজুলীৰ কমলাবাৰী ঘাটত এই ভয়ংকৰ অঘটন হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। EVM-ক লৈ ডাঙৰ নিৰ্দেশনাৰ পিছতেই পৰীক্ষণ আৰম্ভ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে EVM পৰীক্ষা প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে দেশৰ নিৰ্বাচনী ইতিহাসত EVM পৰীক্ষণ হৈছে। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতেই এই সিদ্ধান্ত। বোম্বে উচ্চ ন্যায়ালয়ে দিছিল EVM পৰীক্ষণৰ নিৰ্দেশ। কংগ্ৰেছ নেতা নাছিম খানৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছিল বোম্বে ন্যায়ালয়ে। 20টাকৈ মেচিন কৰা হ'ব পৰীক্ষা। পুনৰ পৰীক্ষা কৰা হ'ব EVM-ক লৈ। 2 দিনৰো অধিক সময় চলিব EVM-ৰ পৰীক্ষণ। EVM-ক লৈ সন্দেহ কৰি থাকে আৰু তাৰ পিছতেই সিদ্ধান্ত। মহাৰাষ্ট্ৰৰ চন্দিৱালী সমষ্টিৰ ফলাফলক লৈ সূচনা হৈছিল বিতৰ্ক। পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ আৰু অৱশেষত ন্যায়ালয়ৰ নিৰ্দেশ মতে পুনৰীক্ষণ চলিছে EVM-ৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, হিজবুল্লাহৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ। কঁপি উঠিল ইজৰাইল, 19টাকৈ সামৰিক ঘাটিত একেলগে আঘাত। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰি মুহূৰ্ত দিব লৈছোঁ। হিজবুল্লাহৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ ইজৰাইলৰ ওপৰত। ইজৰাইলৰ ওপৰত পুনৰবাৰ আক্ৰমণ। মধ্যপ্ৰাচ্যত উত্তেজনাৰ চৰম সীমা অতিক্ৰম। পুনৰবাৰ ভয়ংকৰ আক্ৰমণ কৰা হৈছে। 24 ঘণ্টাত ইজৰাইলৰ 39টা সামৰিক ঘাটিত হিজবুল্লাহৰ বিধ্বংসী আক্ৰমণ। হিজবুল্লাহৰ আক্ৰমণত চূৰ্ণ বিচূৰ্ণ ইজৰাইলৰ শিবিৰ আৰু ভয়ংকৰ আক্ৰমণ কৰা হৈছে। ইজৰাইলৰ আক্ৰমণক নীতিক লৈ সৰব আন্তঃৰাষ্ট্ৰীয় মহল। ইজৰাইলৰ যুদ্ধ অপৰাধৰ বিৰুদ্ধে এইবাৰ মুখ খুলিলে ইউৰোপীয় দেশসমূহে। মধ্যপ্ৰাচ্যৰ যুদ্ধ মুঠতে এতিয়াও অব্যাহত আছে। আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। এইবাৰ হিজবুল্লাহৰ ফালৰ পৰা ইজৰাইলৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ কৰা হৈছে আৰু ধাৰণা কৰা হৈছে ইজৰাইলে পুনৰবাৰ ইৰাণক লক্ষ্য কৰি কৰিব পাৰে ভয়ংকৰ আক্ৰমণ। মুঠতে এতিয়াও বন্ধ হোৱা নাই যুদ্ধ। মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়াও অব্যাহত আছে। অন্য এটা খবৰ, লম্পট পিতৃ দুলাল মণ্ডলৰ কামনাৰ বলি হৈ জীৱন শেষ কৰিলে 13 বছৰীয়া কিশোৰীয়ে। সমগ্ৰ ৰাজ্য কঁপাই যোৱা এক জঘন্য আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা অতি জঘন্য কাণ্ড। পিতৃ কন্যাৰ সম্পৰ্ক কুলসিত কৰিলে লম্পট দুলাল মণ্ডলে। 13 বছৰীয়া কন্যাৰ সৈতে জঘন্য কাণ্ড দুলাল মণ্ডলৰ। পিতৃৰ আতিশয্য সহিব নোৱাৰি জীৱন শেষ কৰিলে কন্যাই। 5-6 বছৰ বয়সৰ পৰাই আতিশয্য চলাইছিল পিতৃয়ে। মাতৃক বাৰে বাৰে জনোৱাৰ পাছতো দিয়া নাছিল কোনো গুৰুত্ব। ৰঙিয়াত ৰাজ্য কঁপাই যোৱা এই জঘন্য তথা মানৱ সমাজক লজ্জানত কৰা এই কাণ্ড